তেওঁলোকক কাউন্সেলিং কৰাব লাগিব যে কি কৰিব গৈ আছে, তেওঁলোকৰ ৰোলটো তেওঁলোকে নিজে বুজি নাপালে কামটো কৰাত নিশ্চয় অলপ অসুবিধা হ'ব। গতিকে মই আজি সেই ৰোলটোৰ বিষয়ে বিশেষকৈ ফ'কাছ কৰিব বিচাৰিছোঁ আমাৰ আশা বাইদেউসকলৰ কাৰণে। বৰ্তমান সাব চেণ্টাৰ বা SWC বিলাকত চলি থকা এটা গুৰুত্বপূৰ্ণ প্ৰগ্ৰেমৰ নাম হৈছে NCD প্ৰগ্ৰেম। এই NCD প্ৰগ্ৰেমটোত আমাৰ আশা কৰ্মীসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই ভূমিকাটো তেখেতসকলে কিদৰে পালন কৰিব, ইয়াৰ শুদ্ধ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব, কিদৰে তেওঁলোকে হোম ভিজিট কৰি মানুহবিলাকৰ মাজত কিছু ফৰ্ম ফিল আপ কৰিব লাগিব, এই সকলোবোৰ কথা পুংখানুপুংখভাৱে আশা বাইদেউসকলে যাতে ভালদৰে বুজি পায় তাৰ কাৰণে মই আজি এই ক্লাছটো ল'ব বিচাৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আশা বাইদেউসকলে NCD প্ৰগ্ৰেমত বৰ্তমান পাই থকা সমস্যাসমূহ আঁতৰ হ'ব আৰু তেখেতসকলে শুদ্ধ NCD প্ৰগ্ৰেম এটাত কৰিব লগা যিখিনি তেওঁলোকৰ কাম তেওঁলোকে কৰিব পাৰিব। আচলতে NCD প্ৰগ্ৰেমটো কৰিবলৈ হ'লে আমি প্ৰথমতে জানিব লাগিব যে NCD প্ৰগ্ৰেমটো আচলতে কি, ইয়াত কি কি বেমাৰ মানে সামৰি লোৱা হৈছে, ইয়াত কোনবিলাক কৰ্মীৰ কি কি কাম থাকিব, এই কথাখিনি ভালদৰে বুজি লোৱাটো উচিত। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে NCD প্ৰগ্ৰেমত সৰ্বমুঠ 5টা বেমাৰৰ মানে স্ক্ৰিনিং কৰা হয়। আচলতে এইটো এটা স্ক্ৰিনিং প্ৰগ্ৰেম হয় যে NCD মানে নন কমিউনিকেবল ডিজিজ স্ক্ৰিনিং প্ৰগ্ৰেম। তো এই NCD প্ৰগ্ৰেমটোত আমাৰ 5টা বেমাৰৰ চিকিৎসা মানে স্ক্ৰিনিং কৰা হয়। তাত প্ৰথমতে হৈছে হাইপাৰটেনশ্যন বা আমাৰ যিটো উচ্চ ৰক্তচাপ বুলি কওঁ, তাৰপিছত হৈছে ডায়েবেটিছ বা যিটোক আমি মধুমেহ ৰোগ বুলি কওঁ, আৰু 3বিধ কেঞ্চাৰ। 3বিধ কেঞ্চাৰ কি? 1 নম্বৰতে আছে ব্ৰেষ্ট কেঞ্চাৰ, 2 নম্বৰতে আছে অৰেল কেঞ্চাৰ আৰু 3 নম্বৰতে আছে চাৰ্ভাইকেল কেঞ্চাৰ। এই 5বিধ বেমাৰক লৈ আমাৰ NCD স্ক্ৰিনিংটো প্ৰগ্ৰেমটো আৰম্ভ হৈছে। যদি পুৰুষ মানুহ হয় তেনেহ'লে মাত্ৰ 3বিধ বেমাৰৰ স্ক্ৰিনিং কৰিব লাগে আৰু মহিলা হ'লে 5বিধ বেমাৰ। যেনে পুৰুষৰ ক্ষেত্ৰত আমাৰ চাৰ্ভাইকেল কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰটো আমি পৰীক্ষা কৰিব লগা নহয়, মহিলাৰ ক্ষেত্ৰত কিন্তু গোটেইখিনি কৰিব লগা হয়। তো এইখিনি কৰোঁতে যি ষ্ট্ৰেটেজি লৈ কাম কৰিব লাগিব তাত আৰম্ভণি অৱস্থাত থাকে আমাৰ আশা বাইদেউসকল। কাৰণ NCD স্ক্ৰিনিং কৰিবলৈ হ'লে আমাৰ যিখিনি গাইডলাইন আমাক দিয়া আছে সেই গাইডলাইন মতে কোৱা হৈছে যে মানে 30 বছৰৰ ওপৰৰ সকলো পুৰুষ মহিলা নিৰ্বিশেষে আমি স্ক্ৰিনিং কৰিব লাগে। ইয়াত অৱশ্যে যদি এগৰাকী মহিলা গৰ্ভৱতী হয় তেখেতৰ বয়সটো 30 বছৰতকৈ তলত হ'লে আমি তেওঁক NCD স্ক্ৰিনিঙৰ অন্তৰ্ভুক্ত কৰিব লাগে। অৰ্থাৎ এইটো আমাৰ হৈছে এটা নিয়ম। দ্বিতীয়তে যে আমাৰ অঞ্চলত যেনে আমি যদি কিবা এটা কাম কৰিব লাগে তেতিয়াহ'লে আমাক এটা টাৰ্গেট লাগে। অৰ্থাৎ টাৰ্গেট যদি আমি ছেট কৰিব পাৰোঁ তেতিয়াহে আমি কিমান পাৰ্চেণ্ট বা কেনেকুৱা ধৰণে কামটোত আগবাঢ়িব পাৰিছোঁ তাৰ এটা জোখ ল'ব পৰা যায়। গতিকে ইয়াৰ টাৰ্গেট হৈছে 37% অফ দ্য টোটেল পপুলেশ্যন। মানে এটা চাব চেণ্টাৰৰ আণ্ডাৰত যিমান পপুলেশ্যন থাকিব তাৰ 37% আমি হিচাপ কৰি উলিয়াব লাগে। তো এনেকুৱা এটা চাব চেণ্টাৰৰ আণ্ডাৰত যিমানখিনি পপুলেশ্যন থাকিব তাক আমাৰ অংকৰ জৰিয়তে আমি 37%টো প্ৰথমতে, কাৰণ প্ৰত্যেক চাব চেণ্টাৰৰ এটা নিজা নিজা পপুলেশ্যন ধৰি লোৱা আছে আৰু সেই পপুলেশ্যন মতে আমি 37%টো আমি উলিয়াই ল'ব লাগে। 37% উলিয়াই লোৱাৰ পিছত যেতিয়া দেখিম যে এটা চাব চেণ্টাৰৰ আণ্ডাৰত আমাৰ আশা কৰ্মী বাইদেউসকল থাকে, কেনেকৈ থাকে যে এভাৰেজ 1000 পপুলেশ্যনৰ মাজত এগৰাকী আশা বাইদেউ থাকে। গতিকে আমি তেনেকৈ আমাৰ নিজৰ নিজৰ চাব চেণ্টাৰত আমি ভালদৰে জানো যে কিমান কেইগৰাকী আশা বাইদেউ আছে। যদি মই ধৰি লৈছোঁ ক'ৰবাত দুগৰাকী আশা বাইদেউ আছে, ক'ৰবাত 3গৰাকী আশা বাইদেউ আছে, ক'ৰবাত বেছিও থাকিব পাৰে। গতিকে তেনেকৈ আশা বাইদেউসকলক আমি কি কৰিব লাগিব, প্ৰথমতে আমাৰ যিখিনি 37% অফ পপুলেশ্যনটো আমি উলিয়াই লৈছোঁ ইয়াত নিজৰ নিজৰ পপুলেশ্যন ৱাইজ আমি পপুলেশ্যনটো ভগাই দিম। যেনে ধৰি লওক এগৰাকী আশা বাইদেউ তাতে 900 পপুলেশ্যন আছে, বা মই 1000 বুলি ধৰি লৈছোঁ, 1000 পপুলেশ্যন আছে, টোটেল পপুলেশ্যন তেখেতৰ 1000। এতিয়া 1000ত 37% কিমান হ'ব আমি তেওঁক উলিয়াই দিম যে আপোনাৰ এৰিয়াত 1000 পপুলেশ্যনৰ মাজত 370গৰাকী মানুহক আপুনি প্ৰায় স্ক্ৰিনিং কৰিব লাগিব। মানে 37% অফ 1000 ইজ 370। চ' এনেকৈ প্ৰতিগৰাকী আশা বাইদেউকে আমি তেওঁলোকৰ টাৰ্গেটটো আমি ছেট কৰি দিব লাগিব চাব চেণ্টাৰৰ তৰফৰ পৰা। কাৰণ আশা বাইদেউসকলে কামটো কৰাৰ সময়ত আমাৰ যদি দিক নিৰ্দেশনাটো শুদ্ধ নহয় তেতিয়াহ'লে তেওঁলোকে কাম কৰাটো হয়তো অসুবিধা পাব পাৰে। গতিকে আমি চাব চেণ্টাৰৰ পৰা তেওঁলোকক পপুলেশ্যনটো আমি এটা ছেট কৰি দিম এইখিনি কৰিব লাগিব বুলি। এতিয়া কথা হৈছে পপুলেশ্যন বাৰু 370 আমি গম পালোঁ। তাৰপিছত জানিব লাগিব যে প্ৰত্যেক ঘৰ মানুহত বা আপোনাৰ এৰিয়াৰ ভিতৰত কিমান ঘৰ মানুহ আছে। ধৰি লৈছোঁ এগৰাকী আশা বাইদেউৰ মানে এৰিয়াত 250 ঘৰ মানুহ আছে, তাতে আমাক টোটেল ফেমিলি হিচাপটো লাগিব আৰু 37% অফ পপুলেশ্যন এইখিনি আমি হিচাপ কৰি ল'ব লাগিব। এইখিনি হোৱাৰ পিছত আশা বাইদেউসকলে কি কৰিব লাগিব যে টোটেল 1 বছৰৰ ভিতৰত এপ্ৰিল মাহৰ পৰা মানে সম্পূৰ্ণ ঘূৰি গৈ আৰু নেক্সট বছৰৰ ফেব্ৰুৱাৰী মাহত
1 বছৰৰ ভিতৰত তেখেতসকলে এই সম্পূৰ্ণ মানুহখিনিৰ স্ক্ৰিনিং কৰাৰ ব্যৱস্থাটো কৰাই দিব লাগিব। তো এইখিনি হৈছে আশা বাইদেউসকলৰ দায়িত্ব। তো এইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ তেওঁলোকে এটা ষ্ট্ৰেটেজি বনাব লাগিব যে কেনেকৈ মই এই 30 বছৰৰ ওপৰৰ মানুহখিনিক সাব চেণ্টাৰলৈকে লৈ আহিম। কাৰণ স্ক্ৰিনিং হ'ব সাব চেণ্টাৰত বা SWC বিলাকত। তো স্ক্ৰিনিং হোৱাৰ সময়ত যি বেমাৰৰ স্ক্ৰিনিং কৰিব লাগিব, তেখেতসকলৰ কি আমি বেমাৰ চাম, এইখিনি এটা বেলেগ বিষয় হিচাপে মই থৈ দিছোঁ, পিছলৈকে আলোচনা কৰিম। কিন্তু বৰ্তমান আশা বাইদেউসকলে কৰিব লগা কামখিনিৰ ওপৰতে আমি বেছিকৈ ফ'কাছ কৰিব বিচাৰিছোঁ। গতিকে আমি ইয়াতে প্ৰথমতে ক'ম যে কি ষ্ট্ৰেটেজি ব্যৱহাৰ কৰি আশা বাইদেউসকলে আমাৰ ফিল্ডৰ পৰা এই 37 পপুলেশ্যনটো আমাৰ সাব চেণ্টাৰলৈকে লৈ আহিব। তো মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ বিশেষকৈ আশা বাইদেউসকলক। এতিয়ালৈকে অৱশ্যে আমাৰ অসমৰ যিমান কেইটা সাব চেণ্টাৰ আছে বা SWC আছে, প্ৰত্যেকতে আমাৰ NCD স্ক্ৰিনিংটো আৰম্ভ হৈছে। ক'ৰবাত হয়তো আগৰ পৰা চলি আছে, ক'ৰবাত হয়তো নতুনকৈ আৰম্ভ হৈছে। যি নহওক, সকলোতে আমাৰ আশা বাইদেউসকলে এংগেজ হৈ আছে। কিন্তু দেখা পোৱা গৈছে যে তেখেতসকলৰ যিটো পাৰফৰ্মেঞ্চ মানে আশা কৰা হৈছিলে, হয়তো তেখেতসকলে সেইমতে হয়তো কৰিব পৰা নাই। তো ধৰি লৈছোঁ যে তেখেতসকলে হয়তো একচুৱেল ষ্ট্ৰেটেজিটো তেওঁলোকে মেইনটেইন কৰিব পৰা নাই বা বুজি পোৱা নাই যে আচলতে তেওঁলোকে কি কৰিব গৈ আছে। গতিকে প্ৰথমতে তেওঁলোকে বুজি পাব লাগিব, তেওঁলোকক কাউন্সেলিং কৰাব লাগিব যে কি কৰিব গৈ আছে। তেওঁলোকৰ ৰোলটো তেওঁলোকে নিজে বুজি নাপালে কামটো কৰাত নিশ্চয় অলপ অসুবিধা হ'ব। গতিকে মই আজি সেই ৰোলটোৰ বিষয়ে বিশেষকৈ ফ'কাছ কৰিব বিচাৰিছোঁ আমাৰ আশা বাইদেউসকলৰ কাৰণে। তো আশা বাইদেউসকলৰ NCD প্ৰগ্ৰেমত অন্তৰ্ভুক্ত হোৱাৰ দুবিধ প্ৰধান অস্ত্ৰ আছে, আৰু সেই অস্ত্ৰবিধ হৈছে 1 নম্বৰ এখন CBEC ফৰ্ম। এই CBEC ফৰ্মখন হৈছে আমাৰ আশা বাইদেউসকলৰ 1 নম্বৰ অস্ত্ৰ, যিটো লৈয়ে তেওঁলোকে কাম কৰিব লাগিব। দ্বিতীয়তে আছে তেওঁলোকৰ দ্বিতীয় অস্ত্ৰ হৈছে এইখন, যাক আমি ফেমিলি ফল্ডাৰ বুলি কওঁ। এতিয়া ফেমিলি ফল্ডাৰ কি, CBEC ফৰ্ম কি, এই দুটাৰ বিষয়ে কিন্তু আশা বাইদেউসকলে ভালদৰে জানিব লাগিব। আৰু এই দুটা তেখেতসকলে কেতিয়া ব্যৱহাৰ কৰিব, কি লিখিব লাগিব, এই কথাটো যদি নাজানে তেতিয়াহ'লে কামটো কৰাত অসুবিধা হ'ব। গতিকে মই এটা এটাকৈ ক'ব বিচাৰিছোঁ। প্ৰথমে মই ক'ব বিচাৰিছোঁ এই CBEC ফৰ্মখনৰ বিষয়ে। তো আপোনালোকে চাওক, এই CBEC ফৰ্মখনত ইয়াত দেখিব যে ইয়াত কিছুমান জেনেৰেল ইনফৰমেশ্যন আছে। জেনেৰেল ইনফৰমেশ্যন মানে যে ইয়াত লিখা আছে, ধৰক সাব চেণ্টাৰৰ নাম, মানে কোন সাব চেণ্টাৰৰ আণ্ডাৰত পৰিছে, সাব চেণ্টাৰৰ নামটো লিখিব লাগিব, আশা বাইদেউৰ নামটো লিখিব লাগিব, ANM বা MPWৰ নামটো লিখিব লাগিব। তাৰপিছত আহিব পাৰ্চনেল ইনফৰমেশ্যন, মানে যিগৰাকী মানুহক আমি এই CBEC ফৰ্মখন ফিল আপ কৰিম, সেই ফিল আপ কৰা মানুহজনৰ পাৰ্চনেল ইনফৰমেশ্যনটো ল'ব লাগিব। তো এই যিটো CBEC বুলি কৈ আছোঁ, আচলতে ইয়াৰ নাম কমিউনিটি বেছড এছেছমেণ্ট চেকলিষ্ট। মানে আমাৰ কমিউনিটিত ইয়াত কিছু এছেছ কৰিব লগা প্ৰশ্ন কিছুমান আছে, আমি সেই চেকলিষ্টবিলাক আমি ইয়াৰ পৰা মানে ব্যৱহাৰ কৰিম। তো ইয়াতে যি মানুহৰ আমি স্ক্ৰিনিং কৰিম, NCD স্ক্ৰিনিং কৰিম, এইখন ফৰ্ম ফিল আপ কৰাৰ পিছতহে আমি মানুহজনক স্ক্ৰিনিং কৰাৰ কাৰণে যোগ্য বুলি ধৰি ল'ম। গতিকে ইয়াত মানুহজনৰ পাৰ্চনেল ইনফৰমেশ্যন ল'ব লাগিব। পাৰ্চনেল ইনফৰমেশ্যনত মনত ৰাখিব, তেখেতসকলৰ আধাৰ কাৰ্ডখন নিশ্চয় আপোনালোকে সংগ্ৰহ কৰিব। মই আশা বাইদেউসকলক কৈছোঁ, আপোনালোকে আধাৰ কাৰ্ডখন সংগ্ৰহ কৰিব। কাৰণ দেখা গৈছে যে যেতিয়া হস্পিটেলত মানুহবোৰ আহে, বয়স সুধিলে তেখেতসকলে মানে প্ৰত্যেকবাৰে বয়সটো কেতিয়াবা বদলি থাকে মানুহৰ। মানে কেতিয়াবা যদি 45 কৈছে, কেতিয়াবা 50 কয়, আকৌ কেতিয়াবা 55 কয়, মানে তেওঁলোকৰ বয়সটো কোৱাৰ ধৰ কেতিয়াবা নিজেই পাহৰি যায়। চ' আমি আধাৰ কাৰ্ডত যিটো বয়স লিখা আছে, সেই অনুপাতে আমি তেখেতসকলৰ বয়সটো আমি হিচাপ কৰিব লাগিব। গতিকে ইয়াত আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ বা আয়ুষ্মান কাৰ্ডৰ যোগ্য হয়নে নহয়, এনেকুৱা যি ইনফৰমেশ্যন আছে, এইটো আপোনালোকে সুন্দৰকৈ বুজি পাই এই প্ৰশ্নখিনি আপোনালোকে ইয়াতে লিখি ৰাখিব। যদি কিবা অসুবিধা থাকে, আপোনালোকে নিজৰ MPW, ANM বা CHO গৰাকীৰ লগত আলোচনা কৰি ল'ব। তো ইয়াতে জেনেৰেল যিখিনি ইনফৰমেশ্যন থাকিব, পাৰ্চনেল ইনফৰমেশ্যন, এইখিনি লিখিব। তাৰপিছত আহিব বিপদ শংকাৰ পৰীক্ষা। আমি NCD স্ক্ৰিনিং কৰাৰ সময়ত মানুহজনক আগে জানি ল'ব লাগিব যে তেওঁ কি অৱস্থাত বাস কৰি আছে। তো বিপদ শংকাৰ কি, যেনে প্ৰথমতে আমি মানুহজনৰ বয়সটো আমি সুধি ল'ম। বয়সটো সোধাৰ লগে লগে ইয়াত দেখিব যে 0ৰ পৰা যদি 29 বছৰ হয়, তেনেহ'লে ইয়াত আমি 0 দিব লাগিব। এই 0টো এটা ৰাউণ্ড কৰি দিব, যদি কাৰোবাৰ 0ৰ পৰা 29 বছৰ হয়। যদি 30ৰ পৰা 39 বছৰ হয়, তেতিয়া তাত কি কৰিব লাগিব, 1টোত ৰাউণ্ড দিব। ইয়াত আপুনি এটা প্ৰশ্ন সুধিব পাৰে যে যদি 30 বছৰৰ ওপৰৰ মানুহক আমি NCD স্ক্ৰিনিং কৰিব লাগে, তেতিয়াহ'লে 0ৰ পৰা 29 বছৰত আমি কিয় দিব লাগিব হ'ল? আচলতে 0ৰ পৰা 29 বছৰত আমি CBECত অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ, কাৰণ NCD স্ক্ৰিনিং নহ'ব 30 বছৰৰ তলৰ মানুহৰ।
কিন্তু যেহেতু আমাক এতিয়া দিছে কি যে মানুহজন গৰ্ভৱতী হ'ব পাৰে, মহিলাগৰাকী যদি গৰ্ভৱতী হয় তেতিয়া তেওঁলোকক যদি 18 বছৰ হয় তেতিয়াও কিন্তু আমি চিবেকৰ অন্তৰ্ভুক্ত কৰিব লাগিব। গতিকে সেই ঘৰটো আমাৰ সেই বিশেষ ব্যক্তিৰ কাৰণে দিয়া আছে। গতিকে যি হয় আপুনি সন্মুখত যি পাব সেইমতে লিখি যাব। মনত ৰাখিব, এইখন চিবেক একমাত্ৰ আপুনি 30 বছৰৰ ওপৰৰ মানুহৰ পুৰুষ মহিলা নিৰ্বিশেষে আপুনি ফিল আপ কৰিব লাগিব। এক্সেপশ্যনেল কেছটো হৈছে আমাৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত। দ্বিতীয়তে আপুনি তেখেতৰ কঁকালৰ বেদটো ল'ব লাগে। আজিকালি মানুহ বৰ শকত হৈ যায়, পেটটো ওলাই যায়, তো এনে ক্ষেত্ৰত আমি কঁকালৰ যিটো বেদ অৰ্থাৎ তাৰ যিটো জোখ সেইটো আমি ল'ব লাগে। এটা আপোনাৰ হাতত যেতিয়া আপুনি ওলাব এই চিবেক ফৰ্ম ফিল আপ কৰিবলৈ, হাতত আপুনি এডাল ফিটা লৈ ওলাব। এই যে দৰ্জিৰ ফিটা এডাল থাকে সেই ফিটালৈ ওলাব আৰু তাৰে হিচাপটো কিন্তু আপুনি ইয়াতে লিখিব লাগিব। পুৰুষৰ ক্ষেত্ৰত কিমান হ'ব, মহিলাৰ ক্ষেত্ৰত কিমান হ'ব, এই কথাখিনি কিন্তু আপুনি ইয়াতে লিখিব। মই প্ৰতিটো প্ৰশ্নই মাতি নিদিওঁ কাৰণ আপুনি খুব সুন্দৰকৈ ইয়াতে ফিল আপ কৰিব পাৰিব। কেৱল যি কেটেগৰীত মানুহজন পৰে, 0 পৰে নে 1 পৰে নে 2 পৰে, তাত খালি ৰাউণ্ড এটা দিব। ৰাউণ্ড দিয়াৰ পিছত ধৰি লওক আপুনি ইয়াতে দিছে কি যে আপুনি ধোৱা বা ধোৱাবিহীন বা ধপাত জাতীয় কিবা সামগ্ৰী সেৱন কৰে নেকি। ইয়াত দিছে যে কেতিয়াও নকৰে, হ'লে 0ত দাগটো গোল কৰি দিব। যদি দিছে যে আগতে কেতিয়াবা কৰিছিল তেতিয়াহ'লে আপুনি 1ত দি দিব, আৰু সদায় কৰি থাকে বুলি ক'লে 2ত দি দিব। ইয়াত যে গ'লটো কৰিছে নহয়, গ'লটো কৰাৰ চিধা চিধি এই যিটো আপোনাৰ স্ক'ৰ বা হিচাপ লিখিব দিছে, ইয়াত এই 2 বুলি ইয়াত লিখি দি দিব। ইয়াতে গ'লো কৰিব আৰু 2টো লিখিও দিব। দিয়াৰ পিছত এই 4টা প্ৰশ্ন সম্পূৰ্ণ হোৱাৰ পিছত এই স্ক'ৰবিলাক আপোনালোকে কি কৰিব, টোটেল কৰিব, যোগ কৰিব। আৰু যোগ কৰাৰ পিছত যিমান টোটেল হ'ব আপোনালোকে চাব, যদি স্ক'ৰটো 4 বা তাতকৈ বেছি হয় তেতিয়াহ'লে প্ৰিফাৰেঞ্চ ৱাইজত সেই মানুহগৰাকীক আমি আচলতে NCD স্ক্ৰিনিঙৰ কাৰণে চাব চেণ্টাৰলৈকে লৈ আহিব লাগিব। গতিকে আমাৰ স্ক'ৰটো তেনেকৈ দিয়া হয়। এইটো পেজ ফিল আপ হোৱাৰ পিছত আপুনি নেক্সট পেজলৈকে যাব লাগিব। নেক্সট পেজত আপুনি দেখিব কি যে ইয়াত দিয়া আছে তলৰ লক্ষণসমূহ ৰোগীগৰাকীৰ ক্ষেত্ৰত পৰিলক্ষিত হয় নেকি সোধক। এটা কথা চাব, আমি অলপ আগতে ক'লোঁ যে NCD স্ক্ৰিনিং বুলি কওঁতে 5টা বেমাৰৰ স্ক্ৰিনিং কৰা হয়, য'ত হাইপাৰটেনশ্যন, ডায়েবেটিছৰ লগতে 3টা কেঞ্চাৰ আছিল আমাৰ। কিন্তু ইয়াত আপুনি যদি ভালদৰে লক্ষ্য কৰে, ইয়াত এনেকুৱা কিছুমান প্ৰশ্ন দিয়া আছে যিবোৰ প্ৰশ্নই NCD নহ'লেও মানে নন কমিউনিকেবল ডিজিজ নহ'লেও, মানে অসংক্ৰামক নহয়, যদি সংক্ৰামক ৰোগ হয় তথাপিও আমি এই ইনফৰমেশ্যনটো ল'ব দিছে। কাৰণ এইখন ফৰ্ম ফিল আপ কৰাৰ সময়ত আমাৰ এনেকুৱা কিছুমান সমাজত থকা বেমাৰ, যেনে TB বেমাৰ হ'ব পাৰে বা হাৰ্টৰ বেমাৰ হ'ব পাৰে বা আপোনাৰ বয়সস্থ কোনো মানুহৰ বেমাৰ হ'ব পাৰে, এই ইনফৰমেশ্যনবিলাক আমাক এইখন ফৰ্মৰ জৰিয়তে ল'ব দিছে। গতিকে আমি প্ৰশ্নবিলাক আমি সুধিম। ইয়াত কেৱল কি কৰিব দিছে, য়েছ অৰ ন', যদি হয় Y বুলি লিখিব, যদি নহয় N বুলি লিখিব। যেনে এতিয়া মহিলা আৰু পুৰুষ বুলি কৈছে, মানে এইকেইটা প্ৰশ্ন মহিলাকো সুধিব লাগিব, পুৰুষকো সুধিব লাগিব। যেনে উশাহ চুটি চুটিকৈ লোৱা, যিগৰাকী মানুহক আপুনি সুধিছে তেওঁ উশাহটো চুটি চুটিকৈ লয় নেকি, যদি লওঁ বুলি কয় Y বুলি লিখি দিব, আৰু যদি নলয় বুলি নাই মইতো ঠিকেই লৈ আছোঁ তেতিয়াহ'লে N বুলি লিখি দিব। চ' এনেকৈ প্ৰতিটো প্ৰশ্ন আপুনি পঢ়ি চাব, ইয়াতে Y বা N যিটো প্ৰযোজ্য সেইমতে লিখি থাকিব। তাৰপিছত কি লিখিব, যদি যক্ষ্মাৰ ক্ষেত্ৰত TBৰ কিছুমান লক্ষণৰ আমাৰ ইয়াতে মানে প্ৰশ্ন কৰা আছে, এই প্ৰশ্নকেইটা আপোনালোকে খুব সুন্দৰকৈ বুজি পাব। কেৱল Y বা Nটো আপুনি লিখিব লাগে ইয়াতে। তাৰপিছত দিছে কেৱল মহিলা, মানে ইয়াত কেইটামান এনেকুৱা প্ৰশ্ন আছে যি প্ৰশ্ন কেৱল মহিলাকে সুধিব লাগে, কাৰণ তেওঁৰ হয়তো কি আছে যে মাহেকীয়া হোৱাৰ ইনফৰমেশ্যন কিছু লাগে বা অন্যান্য কিছু প্ৰশ্নৰ ইয়াতে দিয়া আছে যিটো অকল মহিলাকে সোধা দৰকাৰ। গতিকে কেৱল যদি পুৰুষ মানুহ হয় তেনেহ'লে এই প্ৰশ্নকেইটা সুধিব নালাগে, মহিলা হ'লেহে আপুনি সুধিব লাগিব। ইয়াৰ পিছত দিছে কি জ্যেষ্ঠ ব্যক্তি, যেনে 60 বছৰ বা তাতকৈ অধিক, যদি আপুনি সোধা মানুহজন 60 বছৰ বা তাতকৈ বেছি বয়সৰ হয় তেতিয়াহে এই তলৰ প্ৰশ্নকেইটা সুধিব লাগিব। ধৰি লওক আপুনি এজন 40 বছৰীয়া মানুহক প্ৰশ্নটো সুধি আছে, তেতিয়া এইখিনি সুধিব নালাগে। ধৰক মানুহজনৰ বয়স 40 বছৰ, মতা মানুহ, তো যদি মতা মানুহ হয় তে মহিলাৰ কাৰণে সোধা প্ৰশ্নও আপুনি সুধিব নালাগে, 60 বছৰৰ ওপৰৰ প্ৰশ্নও আপুনি সুধিব নালাগে। য'ত যিটো প্ৰযোজ্য হয় সেইমতে আপুনি প্ৰশ্নটো সুধিব। যদিহে আপোনাৰ পৰিয়ালত 60 বছৰ বা তাৰ ওপৰৰ ব্যক্তি থাকে তেতিয়াহে এই প্ৰশ্নকেইটা আপুনি সুধিব। সোধাৰ পিছত ইয়াত যিখিনি দিছে আপুনি পঢ়ি চাব ধুনীয়াকৈ। ইয়াৰ পিছত দিছে COPDৰ জটিলতা। আগৰ দিনত আমাৰ মহিলাসকলে পাকঘৰত খৰিৰে ৰন্ধা বঢ়া কৰিছিল বা অন্যান্য মানে ধোঁৱাযুক্ত মানে ইন্ধন ব্যৱহাৰ কৰিছিল, তেতিয়া বেমাৰৰ সমস্যাও বহুত বাঢ়ি আহিছিল, COPD বিলাক বাঢ়ি আহিছিল, ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ আমাৰ বাঢ়ি গৈছিল, উশাহ চুটিকৈ লোৱা বা অন্যান্য মানে যিটো মানে সমস্যা বাঢ়ি গৈছিল। আজিকালি কিন্তু সমস্যাবিলাক কমি গৈছে, কাৰণ সকলোৰ ঘৰে ঘৰে আমাৰ এতিয়া গেছৰ চুলা জ্বলে ন। গতিকে ইয়াত সেই প্ৰশ্নবিলাক আছে, চাব, যি হয় আপোনালোকে টিক মাৰ্ক দি দিব। তাৰপিছত
ইয়াত কিছুমান দিয়া আছে যে কাৰোবাৰ কাম কৰিবলৈ ভাল লাগে নেকি, অনিশ্চয়তা হয় নেকি, বা বেছি সময় কাম কৰিলে মন বেয়া লাগে নেকি, যে আমাৰ সমাজত এতিয়া মেণ্টেল ডিপ্ৰেশ্যনৰ মানুহ বাঢ়িছে। আমি সেই মেণ্টেল ডিপ্ৰেশ্যনৰ ইনফৰমেশ্যনটো লোৱাৰ কাৰণে আমাৰ কেইটামান প্ৰশ্ন দিছে। গতিকে যদিও আমাৰ এই চিবেক ফৰ্মখন আমি এনচিডিৰ কাৰণে বুলি কৈছোঁ, আচলতে ইয়াত অন্যান্য সংক্ৰামক ৰোগৰ বা মেণ্টেল হেল্থৰ কিছু ইনফৰমেশ্যন ইয়াত ল'ব বিচৰা হৈছে, বা 60 বছৰৰ জেৰিয়াট্ৰিক পিপুল যাক কোৱা হয় তেওঁলোকৰ ইনফৰমেশ্যনো ল'ব বিচৰা হৈছে। গতিকে আপোনালোকে ইয়াৰ গুৰুত্বটো বুজক যে আমাৰ স্বাস্থ্য বিভাগে কিমান মানে গুৰুত্ব সহকাৰে মানুহৰ মানে ইনফৰমেশ্যনবিলাক ল'ব বিচাৰিছে, আৰু সেই মানুহবিলাক আপোনালোকে হয় যাৰ জৰিয়তে এই ইনফৰমেশ্যনবিলাক ল'ব পাৰিব। গতিকে আপোনালোকে প্ৰতিটো প্ৰশ্ন ধৈৰ্য সহকাৰে মানুহক সোধক আৰু সুন্দৰভাৱে ইয়াত লিপিবদ্ধ কৰক। লিপিবদ্ধ কৰাৰ পিছত আপুনি এটা কাম কৰিব, যিঘৰ মানুহত গৈছে তেওঁলোকৰ ঘৰত আপুনি এই ফেমিলি ফল্ডাৰটো মানে ফিল আপ কৰিব লাগিব। এতিয়া ক'ব বিচাৰিছোঁ যে ফেমিলি ফল্ডাৰ কি? ফেমিলি ফল্ডাৰ বুলি কোৱাৰ লগে লগে ফেমিলি ফল্ডাৰ মানে হৈছে এটা ফেমিলিৰ কাৰণে, ধৰি লওক এটা পৰিয়ালত 5 গৰাকী ব্যক্তি আছে, তাৰমানে এই পৰিয়ালটো য'ত 5 গৰাকী ব্যক্তি আছে তেওঁলোকৰ কাৰণে এটা ফল্ডাৰ, মানে এটা ফাইল নিচিনা। এতিয়া 5 গৰাকী মানুহ আছে নহয়, সেই 5 গৰাকী মানুহৰ নামবিলাক ইয়াতে লিখিব লাগিব। ইয়াত ওপৰত খুব সুন্দৰভাৱে দিয়া আছে, আপোনালোকে লিখিব। কাৰোবাৰ দিছে যে ঘৰৰ মূল গৰাকীৰ নাম, ঘৰুৱা অৱস্থাৰ বিৱৰণ, কাৰোবাৰ দমকল আছে নেকি, কাৰোবাৰ চাইকেল আছে নেকি, এই ইনফৰমেশ্যন আছে, আপুনি খুব ধুনীয়াকৈ লিখিব পাৰিব। ইয়াত কিন্তু এটা লক্ষ্য কৰিব, পৰিয়ালটোত যিমান কেইগৰাকী সদস্য থাকে, 2জন থাকে, 3জন থাকে, 5জন থাকে, 6জন থাকে, আপোনালোকে চিৰিয়েল নম্বৰ দি আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তিজনৰ পৰা আপোনালোকে একেবাৰে সৰু কম বয়সৰ মানুহলৈকে চিৰিয়েল মানে ওপৰৰ পৰা তললৈকে লিখি যাব। অৰ্থাৎ বেছি বয়সীয়া মানুহজনক একেবাৰে ওপৰত আৰু একেবাৰে কম বয়সীয়া মানুহজনক একেবাৰে তলত, এনেকৈ চিৰিয়েল লিখি যাব। ইয়াত লিখাৰ পিছত ব্যক্তিগত স্বাস্থ্য ক্ৰমাংক এইখিনি আমাৰ সাব চেণ্টাৰত দিয়া হ'ব। আমাৰ যিটো এনচিডি ৰেজিষ্টাৰ থাকিব সেই ৰেজিষ্টাৰত এইখিনি দিয়া হ'ব, আপুনি নিলিখিলেও হ'ব। লিংগ, জন্মদিন মানে লিংগ মানে আপোনাৰ পুৰুষ মহিলা লিখিব। জন্মদিন মানে আমাৰ যিটো ডেট অফ বাৰ্থ আমাৰ আধাৰ কাৰ্ডত চাই পেলাই আপুনি লিখি দিব, আৰু আধাৰ কাৰ্ডত চাই লিখাৰ সময়ত বয়সটো কিমান হ'ব সেই বয়সটো লিখি দিব। সুন্দৰকৈ উলিয়াব পাৰিব। আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ লিখা থাকে নহয়, তাৰ পৰা হিচাপ কৰিলে আপোনাৰ মানে বয়সটো ওলায়। বা যদি এইটো আপুনি উলিয়াবলৈ অসুবিধা পাইছে নিলিখিলেও হ'ব, আমাৰ সাব চেণ্টাৰত এইখিনি খুব সুন্দৰভাৱে উলিয়াই লিখিব পৰা যাব। বৈবাহিক স্থিতি মানে বিয়া হৈছে নে নাই, যেনে 30 বছৰ হ'লেও এগৰাকী মহিলা বিয়া নহ'বও পাৰে, তথাপিও আমি তেওঁক এনচিডি স্ক্ৰিনিং কৰিব লাগিব। পুৰুষ এজনৰো বিয়া নহ'ব পাৰে, তো আমি এনচিডি স্ক্ৰিনিং কৰাব লাগিব। গতিকে বৈবাহিক স্থিতি মানে বিয়া হৈছে নে হোৱা নাই এই কথাখিনি আমি লিখিব লাগিব। স্বাস্থ্য বিভাগৰ কোনো বীমা আঁচনিৰ হিতাধিকাৰী হয় নেকি? এতিয়াতো আমাৰ প্ৰায় সকলো মানুহে আয়ুষ্মান কাৰ্ড পাইছে, গতিকে যদি পাইছে তেনেহ'লে হয় বুলি লিখি দিব। তো এইখিনি হৈছে আমাৰ মানে পৰিয়ালটোৰ পৰা লিখিব লগা কথা। এতিয়া কথা হৈছে, ধৰি লওক 5জন ব্যক্তিৰ নাম আপোনালোকে ইয়াতে লিখিলে। 5জন ব্যক্তিৰ নাম লিখোতে তাৰ বয়স কেইটা চাব, লিখিব নহয়। বয়স কাৰোবাৰ 70 বছৰ লিখিলে, কাৰোবাৰ 50 বছৰ লিখিলে, কাৰোবাৰ 40 বছৰ লিখিলে, কাৰোবাৰ 30 বছৰ লিখিলে, কাৰোবাৰ 10 বছৰো হ'ব, কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 2 মাহো হ'ব পাৰে। যাৰ যি বয়স একজেক্টলি আপুনি আধাৰ কাৰ্ডতে লিখি লওক, কিন্তু আপুনি চিবেক ফিল আপ কৰিব লাগিব কেৱল মাত্ৰ ইয়াত দেখা পোৱা 30 বছৰৰ ওপৰখিনিয়ে কৰিব লাগিব। এক্সাম্পল দিছোঁ মই, যদি ইয়াতে 5জনৰ নাম আপুনি লিখিছে আৰু 30 বছৰৰ ওপৰত মাত্ৰ 2গৰাকী ব্যক্তি আছে, তেনেহ'লে আপুনি 2খনহে চিবেক ফিল আপ কৰিব লাগিব। গোটেই 5খনৰ প্ৰয়োজন নাই, কাৰণ 30 বছৰৰ তলত হোৱা নামটো লিখিব লাগিব, কিন্তু চিবেক ফিল আপ কৰিব নালাগে। গতিকে আপুনি কি কৰিব, যিখন চিবেক ফিল আপ কৰি এখন ফিল আপ কৰিলে নহয়, আৰু এগৰাকী আছে তেখেতকৰো এনেকৈ, তেখেতৰো আপুনি এই ফৰ্মখন লৈ পেলাই ফিল আপ কৰিব। কৰি পেলাই এই ফল্ডাৰটো আপুনি খুলিব। ইয়াত ধুনীয়াকৈ এটা এনেকুৱা ব্যৱস্থা আছে, এই ফল্ডাৰটোৰ ভিতৰত আপুনি ইয়াতে ভৰাই থৈ দিব, এনেকৈ ভৰাই থ'ব লাগিব। ফাইলত যেনেকৈ আমাৰ ভৰাই থৈ দিয়ে, 1, 2, 3খন এটা পৰিয়ালত যিমান কেইখন চিবেক থাকিব গোটেইকেইখন ইয়াতে আপুনি ভৰাই থৈ দিব। এনেকৈ যে ভৰাই থৈ দিলে এটা পৰিয়ালত আপোনাৰ কমপ্লিট হৈ গ'ল। তো এতিয়া আপুনি ঘৰৰ পৰা কেনেকৈ ওলাই যাব, মানে কি ভাবিও ওলাই যাব। আপুনি ভাবিব যে আজিৰ দিনটোত মই কিমান কেইখন কৰিব পাৰিম, এটা ঘৰত মোৰ কিমান দেৰি হ'ব পাৰে, মনতে এটা আপুনি কল্পনা কৰি ল'ব। আপুনি কল্পনা কৰি দেখিলে যে আজিৰ দিনটোত মই মানে 15 ঘৰ চাগে মই কৰিব পাৰিম। তো 15 ঘৰ কৰিব পাৰিম বুলি ভাবিলে আপোনাৰ হাতত এনেকুৱা 15টা ফেমিলি ফল্ডাৰ থাকিব লাগিব, তেতিয়াহে আপুনি 15টা ফেমিলিৰ কাৰণে লিখিব পাৰিব। তো 15টা ফেমিলি ফল্ডাৰ দিয়ক। তাৰপিছত চিবেক ফৰ্ম কিমান দিব, আপুনি ধৰি লওক কাৰোবাৰ ঘৰত 5টা থাকিব পাৰে, কাৰোবাৰ 2টাও থাকিব পাৰে, কাৰোবাৰ আৰু 7টা 8টাও থাকিব পাৰে। তো এভাৰেজ কৰি লওক যে মই চিবেক প্ৰত্যেক ঘৰতে 2খনকৈ ফিল আপ কৰিব লাগিব।
তেনেহ'লে 15 বুলি ক'লে কিমান 15 দেখোন 30খন নিব লাগিব এতিয়া 30খন আপুনি মিনিমাম ল'ব কিন্তু কাৰোবাৰ ঘৰত কোনোবা দিন এক্সেছ লগা হৈ যাব পাৰে গতিকে লগত আপুনি আৰু 5-10খন আপুনি লৈ যাব গতিকে হাতত আপুনি যেতিয়া আপোনাৰ বেগ বা মনাত বস্তুখিনি লৈ যাব তাত মিনিমাম আপুনি ভাবি ল'ব যে মই আজি কিমান কৰিব পাৰিম সিমানখিনি চিবেক মানে ফেমিলি ফল্ডাৰ ল'ব আৰু চিবেক ফৰ্মটো হিচাপ কৰি 2-3খনকৈ প্ৰতিটো ফেমিলি তেনেকৈ পূৰণ কৰি পেলাই আপুনি লৈ যাব লৈ যোৱাৰ পাছত আপুনি প্ৰতি ঘৰতে সোমাব সোমোৱাৰ সময়ত দেখিব যে পৰিয়ালত কেতিয়াবা মানুহ সকলোবোৰ উপস্থিত নাথাকে যদি পৰিয়ালৰ কোনো এজন ব্যক্তি ঘৰত উপস্থিত নাথাকে তেতিয়া আপুনি পিছৰবাৰ যেতিয়া আৰু মানে এনচিডি স্ক্ৰিনিঙৰ কাৰণে চিবেক ফিল আপ কৰিবলৈ যাব তেতিয়া সেই মানুহ ঘৰত সোমাই সেই মানুহজনৰ ইনফৰমেশ্যনখিনি চিবেকত ফিল আপ কৰি লৈ ল'ব চ' ধৰি লৈছোঁ আপুনি এনেকৈ মানে সপ্তাহত সদায় কৰিবতো নিশ্চয় নোৱাৰিব যিহেতু অন্যান্য কামো আপোনালোকৰ থাকিব গতিকে কোনোবা এটা দিন ভাবি ল'ব ধৰি লৈছোঁ আপুনি মাহত মনত ৰাখিব যে যি 250 ঘৰ আপুনি ভাবি লৈছিল যে আমাৰ ইয়াত 250 ঘৰ মানুহ আছে এই গোটেইখিনিকে আপুনি 12 মাহৰ ভিতৰত কিন্তু কমপ্লিট কৰিব লাগিব কিন্তু 12 মাহলৈকে আপুনি ৰখি নাথাকিব কাৰণ ইয়াত সাব চেণ্টাৰ লেভেলত আমাৰ এনেকুৱা কিছুমান নিয়ম বান্ধি থোৱা আছে যে আমি গোটেইবিলাক কাম পিছলৈকে এৰি থ'ব নোৱাৰোঁ প্ৰতি মাহতে আমাৰ সুনিৰ্দিষ্ট কিছুমান টাৰ্গেট থাকিব সেই টাৰ্গেটবিলাক ফিল আপ কৰিব লাগিব গতিকে আপোনালোকে এই চিবেকখিনি প্ৰায় 2 মাহমানৰ ভিতৰত কমপ্লিট কৰি আপুনি দিব লাগিব 2 মাহ বা বৰ বেছি 3 মাহৰ ভিতৰত আপোনালোকে কমপ্লিট কৰি পেলাই দি দিব আৰু কমপ্লিট কৰি যেতিয়া দিব ধৰি লওক এমাহত আপুনি কি কৰিলে যে 50খন আপুনি কৰি ল'লে তো এমাহত যে 50খন কৰিলে এই 50খন কৰাৰ সময়ত আপোনাৰ ফেমিলি ফল্ডাৰত চিবেকবিলাক খুব সুন্দৰকৈ ভৰাই ধুনীয়াকৈ ৰছীৰে গাঁঠি আপুনি সাব চেণ্টাৰকে লৈ আহিব সাব চেণ্টাৰত যেতিয়া আপুনি লৈ আহিব তেতিয়া সাব চেণ্টাৰত আমি বা এএনএম বাইদেউসকলে আপোনাৰ নামৰ এগেইনষ্টত এটা আমি ফাইল বনাম এই ফাইলটোত আপোনাৰ প্ৰতি মাহে দি থকা 250 ঘৰৰ যিমানকেইটা ফেমিলি ফল্ডাৰ হ'ব প্ৰতিটো ফেমিলি ফল্ডাৰে আমি আপুনি দিয়া সময়ত তাত ভৰাই সেই ফাইলটোত ৰাখিম যদি আমাৰ সাব চেণ্টাৰত 4 গৰাকী বা 5 গৰাকী আমাৰ আশা বাইদেউ থাকে সিমানটা ফাইলে আমি ইয়াত বনাম আৰু ওপৰত লিখি থৈ দিম যে আশা বাইদেউৰ নাম আশা বাইদেউৰ ভিলেজ আশা বাইদেউৰ পপুলেশ্যন আশা বাইদেউৰ মানে এনচিডি স্ক্ৰিনিং কৰিবলগীয়া টাৰ্গেট এই গোটেই কথাবিলাক আমি ফাইলটোৰ ওপৰত খুব সুন্দৰকৈ দেখা পোৱাকৈ আমি ৰাখি থৈ দিম তো এনেকৈ আপুনি আপোনাৰ টাৰ্গেট ফিল আপ কৰিলে 2 মাহ 3 মাহৰ ভিতৰত আপোনাক গোটেইখিনি কৰি আনি আপুনি জমা দি দিলে তো মনত ৰাখক বহুত ডাঙৰ কাম এটা আপুনি কৰি আহিলে এতিয়া কি হ'ব যে আপুনি জানা উচিত যে সাব চেণ্টাৰত যেতিয়া এনচিডি বিলাকৰ স্ক্ৰিনিং হ'ব ইয়াত দুটা বিশেষ দিন ধৰি থোৱা আছে এটা দিন হৈছে মঙ্গলবাৰ আৰু এটা দিন হৈছে শুক্ৰবাৰ এতিয়া যদি আমাৰ 4 গৰাকী 5 গৰাকী এনেকৈ যদি আশা বাইদেউ থাকে তেতিয়া কি হ'ব গোটেইবিলাকে মানুহ যদি আমাৰ স্ক্ৰিনিঙত লৈ আহে তো সাব চেণ্টাৰটোত কি হৈ যাব মানুহৰ মানে গেদাৰিং বেছি হৈ যাব আৰু এইবিলাক স্ক্ৰিনিং কৰোঁতে সময় লাগে গতিকে আমি কি কৰিব লাগিব এটা শুদ্ধ ষ্ট্ৰেটেজি বনাব লাগিব কেনেকৈ বনাম যে কোনোবা এটা মঙ্গলবাৰে 1 নম্বৰ আশা বাইদেউ গৰাকীক আমি কৈছোঁ যে 1 নম্বৰ আশা বাইদেউ গৰাকীয়ে এই মঙ্গলবাৰটোত আনিব শুক্ৰবাৰটোত 2 নম্বৰ আশা বাইদেউ আনিব 3 নম্বৰ আশা বাইদেউটোৱে নেক্সট মঙ্গলবাৰ আনিব সব প্ৰত্যেক গৰাকী আশা বাইদেউৰ কাৰণে আমাৰ সাব চেণ্টাৰৰ পৰা সুনিৰ্দিষ্ট ডেট ধৰি দিয়া থাকিব আৰু সেই ডেটবিলাকত কি কৰিব লাগিব আপোনালোকে মানে মিনিমাম 10টা তাতকৈ বেছি পাৰিলে ভাল মিনিমাম 10টাকৈ আপোনালোকে মানুহ সাব চেণ্টাৰলৈকে আনিব লাগিব হয় প্ৰব্লেম বহুত থাকিব হয়তো আপুনি মানুহ আনাত অসুবিধাও পাব সেইটো বাৰু পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম যে অসুবিধা পৰিলে আমি কি ষ্ট্ৰেটেজি ল'ম কিন্তু আপুনি পৰাপক্ষত মানুহবিলাকক আনাৰ ব্যৱস্থা কৰিব লাগিব 30 বছৰৰ পৰা ওপৰৰ সব মানুহকে আপুনি সময়ে লৈ আহিব লাগিব লৈ অহাৰ পিছত আপোনালোকে মানুহখিনিক বাহিৰত ভালকৈ বহিব দিব লাগিব বহিব দিয়াৰ পিছত এগৰাকীকৈ আমাৰ সাব চেণ্টাৰৰ ভিতৰত মাতি আনি তেখেতসকলৰ যিখিনি স্ক্ৰিনিং কৰিব লগা থাকে সেইখিনি কৰিব লাগিব আপুনিতো সেইদিনা উপস্থিত থাকিব লাগিব আপুনি যেতিয়া সাব চেণ্টাৰত গৈ ক'ব যে মই এই 10 গৰাকী মানুহক এনচিডি স্ক্ৰিনিঙৰ কাৰণে লৈ আহিছোঁ তেতিয়া আমি সাব চেণ্টাৰত কি কৰিম আপোনাৰ নামৰ এগেইনষ্টত মানে মই আশা বাইদেউক কৈছোঁ আপোনাৰ নামৰ কাৰণে যিটো ফাইল আমাৰ ৰেকৰ্ড থৈ দিয়া আছে আমি সেই ফাইলটো ইয়াতে খুলি ল'ম খোলাৰ পিছত আপুনিতো আমাক যিকেইজন মানুহক ইয়াত আজি মাতি আনিছে তেওঁলোকৰতো চিবেক আপোনালোকে অলৰেডি জমা দি থোৱা আছে গতিকে এই চিবেকখিনি আমি কি কৰিম এতিয়া ফাইলটো খুলি বিচাৰি উলিয়াম যে সেই 10জন মানুহৰ আমাৰ ফেমিলি ফল্ডাৰ এটা আমাৰ হাতত আছে নাই আমি বিচাৰি উলিয়াম থাকিবই নিশ্চয় কাৰণ আপুনি এইটো ফিল আপ কৰি দি দিছে চ' আমি গোটেইকেইটা ফেমিলি ফল্ডাৰ ইয়াতে সন্মুখৰ টেবুলত ওলাই ল'ম আৰু ফাইলটো থৈ দিম তাৰপিছত এজনকৈ আমি সেই মানুহবিলাকক মাতি আনি তেওঁলোকৰ ফেমিলি ফল্ডাৰত থকা চিবেকখিনি আমি পঢ়ি চাম শুদ্ধ উত্তৰবিলাক তেওঁলোকে দিছে নে দিয়া নে ভালদৰে চাম চোৱাৰ পিছত আপুনি মানে আশা বাইদেউ আপুনি কি কৰিব লাগিব তেখেতৰ উচ্চতা জুখিব লাগিব তেখেতৰ ওজন জুখিব লাগিব এনেকুৱা
কামখিনি আপুনি আমাক কৰি সহায় কৰিব লাগিব তাৰপিছত আমি আমাৰ সেই NCD স্ক্ৰিনিঙৰ যি বেমাৰ কৰিব লাগে সেইখিনি কেনেকৈ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে এইটো এটা অলপ বেলেগ পৰ্যায়ৰ কথা আমি সেইখিনি পিছত আলোচনা কৰিম কেৱল আপোনালোকৰ ৰোল কোনখিনিলৈকে আছে সেইখিনি ক'ব বিচাৰিছোঁ দ্বিতীয়তে চাওক এই NCD প্ৰগ্ৰেমত আপোনালোকে যিখিনি সহায় কৰিব ইয়াৰ বিনিময়ত প্ৰতিগৰাকী ব্যক্তিগৰাকী বুলি কোৱাৰ লগে লগে আমি একোখন চিবেক ফৰ্মৰ কথা চিন্তা কৰিম কাৰণ এখন চিবেক ফৰ্ম মানে এগৰাকী ব্যক্তি এখন চিবেক ফৰ্মৰ বিনিময়ত আপুনি 10 টকা পাব কিন্তু ইয়াতে আমাৰ আছামেৰীবিলাক অলপ ভুলকে বুজে কি ভুলকে বুজে তেখেতসকলে ভাবে কি যে মই 200 ধৰি লওক মই 370 খন মই চিবেক ফিল আপ কৰিছো গোটেইখিনি পইচা পাম আসলে পইচা পাওয়াটো নিৰ্ভৰ কৰিব আপুনি চিবেক ফৰ্ম জমা দিয়াৰ পিছত যদি মানুহখিনিক আপুনি আমাৰ ওচৰলৈকে আনি স্ক্ৰিনিং কৰাইছে তেতিয়াহে আপোনাৰ সেই 10 টকাটো পোৱাৰ কাৰণে আপুনি যোগ্য হ'ব আপুনি নাভাবিব যে চিবেক ফিল আপ কৰাৰ লগে লগে আপুনি 10 টকা পাব বাইদেউ বুজি পাইছে না কথাটো আপুনি 10 টকাটো তেতিয়াহে পাব যেতিয়া চিবেক ফৰ্মখন ফিল আপ কৰি জমা দিয়াৰ পিছত সেই মানুহজনক আপুনি স্ক্ৰিনিংলৈকে লৈ আহে তো এনেকৈ 10 গৰাকী আপুনি আনিলে 10 গৰাকী আনাৰ পিছত আমি দেখিলো যে 10 গৰাকীৰ 3 গৰাকীৰ আমাৰ হাইপাৰটেনশন পাইছো আৰু 2 গৰাকীৰ আমি ডায়াবেটিস পাইছো কোনবা হাইপাৰটেনশন পাও ডায়াবেটিসত থাকিব পাৰে যে নহক আমাৰ স্ক্ৰিনিংত ওলাল 3 গৰাকী হাইপাৰটেনশন 2 গৰাকী ডায়াবেটিস আমাৰ ওলাই গল বাকি বেমাৰ একো নাই খুব সুন্দৰ তেতিয়া আমি কি কৰিম এই মানুহখিনিক আমি লিংক PHC লৈকে আমি ৰেফাৰ কৰিম লিংক PHC কিয় ৰেফাৰ কৰিম কাৰণ তেখেতৰ এই প্ৰেছাৰ আৰু ডায়াবেটিসৰ যিখিনি উপযুক্ত চিকিৎসা বা ঔষধ পাব লাগিব এই ঔষধখিনিৰ কাৰণে আমি ওচৰৰ লিংক PHC লৈকে আমি ৰেফাৰ কৰিম আৰু ৰেফাৰ কৰাৰ পিছত তেখেতসকলে তাত দেখুৱাব হস্পিটেলবিলাকত দেখুৱাৰ পিছত যি ৰিপৰ্ট থাকিব সেই ৰিপৰ্টখিনি এক মাহ পিছত পুনৰ আছামেলী গৰাকী সেই মানুহজনক আমাৰ ওচৰলৈকে লৈ আহিব লাগিব কাৰণ তেও কি ঔষধ পাইছে কি কেনেকৈ ইমপ্ৰুভ হৈছে এই কথাখিনি আমি কি কৰিব লাগিব আমাৰ ৰেকৰ্ডত লিখিব লাগিব এই যে ৰেকৰ্ডত লিখিব লাগিব এনেকৈ প্ৰতি মাহে মানুহজনক আমাৰ ওচৰলৈকে লৈ আহিলে 6 মাহৰ মূৰত আপুনি পুনৰবাৰ য'ত 10 টকা পাইছিল এখন চিবেকৰ কাৰণে সেই মানুহগৰাকীৰ এগেইনষ্টত আপুনি আকৌ 50 টকা এটা পাব গতিকে 50 টকাৰ স্বাৰ্থতে হওক বা NCD প্ৰগ্ৰামৰ স্বাৰ্থতে হওক আপোনালোকে এই মানুহখিনি কিন্তু ফলো আপ কৰাটো এটা দায়িত্ব গতিকে মানুহখিনি প্ৰথমতে গোটেইখিনিকে লৈ আহিব লাগিব 30 বছৰৰ ওপৰৰ চিবেক ফিল আপ কৰি জমা দিয়াৰ পিছত যেতিয়া আমি স্ক্ৰিনিংখিনি কৰিম কৰাৰ পিছত এই যে ওলাই লওঁ আমি স্ক্ৰিনিং কৰি কৰি কাৰ প্ৰেছাৰ আছে কাৰ ডায়াবেটিস আছে এই মানুহখিনি কিন্তু আমি ৰেফাৰ কৰিম আৰু ৰেফাৰ কৰাৰ লগে লগে আপোনালোকৰ দায়িত্বটা থাকি যাব তেওঁলোকক পুনৰবাৰ আমাৰ ওচৰলৈকে লৈ আহাটো আৰু তেতিয়া আপোনালোকে 6 মাহৰ মূৰত 50 টকা হৈ পাব গতিকে মই আশাবাদীসকলক অনুৰোধ জনাব বিচাৰিছো আপোনালোকে খুব সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো বুজি লোৱাৰ পিছত আপোনালোকে কামখিনি ভালদৰে কৰিব পাৰিব আৰু তেতিয়াহে আমাৰ সাব চেণ্টাৰত যি উদ্দেশ্যৰে আমাৰ NCD প্ৰগ্ৰামটো কৰিবলৈ দিছে এই প্ৰগ্ৰামটো সফল হ'ব আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে যদি কিবা আখোৱা আছে বা বুজি পোৱা নাই বা কৰোতে কিবা অসুবিধা পাইছে নিশ্চয় আপুনি আপোনাৰ নিজৰ MPW ANM বা CHO গৰাকীৰ লগত আলোচনা কৰক তেখেতসকলে খুব সুন্দৰকৈ আপোনালোকক বুজাই দিব আৰু আশা কৰিছো এনেকৈ আমাৰ NCD প্ৰগ্ৰামটো সফল হ'ব তো আজিলৈ এৰিছো পিছত পুনৰবাৰ এটা নতুন টপিক লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম ধন্যবাদ